হেল্ল' ফ্ৰেণ্ডছ, মই যোৱা কিছুদিন আগত যোৰহাটলৈ ফুৰিবলৈ গৈছিলোঁ আৰু যাওঁতে মই এই ভিডিঅ'টো বনাইছিলোঁ। আচলতে কথা হ'ল, আজিকালি চাৰিওপিনে পকী ঘৰ হৈ গৈছে। আগতে যেনেকৈ আমি গাঁৱত গৈছিলোঁ, গাঁৱত কিছুমান ঘৰ দেখিছিলোঁ, খেৰী ঘৰ, পজা ঘৰ, সেইবোৰ নোহোৱাই হৈ গ'ল, কিছুমান বস্তুও নোহোৱা হৈ গ'ল। তো গতিকে মই ফুৰি থাকোঁতে এটা ঘৰলৈ লক্ষ্য কৰিছিলোঁ আৰু তালৈ গৈ সেই ঘৰটোৰ এটা ভিডিঅ' ফুটেজ লৈছিলোঁ। আৰু সেই ঘৰটো এয়া চাওক, ইমান সুন্দৰকৈ সজোৱা এটা বাঁহৰ ঘৰ। আৰু তো মই ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিলে। পুৰণি কিছুমান গাঁৱৰ স্মৃতি মনত পৰি গ'ল। আগত গাঁৱত গৈছিলোঁ, এনেকুৱা ঘৰ দেখিছিলোঁ, আৰু আজিকালি এনেকুৱা ঘৰবোৰ প্ৰায় নোহোৱাই হৈ গ'ল। আৰু হয়তো 2-3 বছৰ পিছত এই ঘৰবোৰ আৰু নোহোৱা হৈ যাব, আপোনালোকে দেখিবই নাপাব। তো মই সেইকাৰণে ভিডিঅ'টো কৰি এয়া ঘৰটো সাঁচি থলোঁ। আৰু এয়া চাওক, ঢেঁকীশাল। আজিকালি যিহেতু মিক্সি ওলাইছে, মিক্সি ওলোৱাৰ কাৰণে হয়তো ঢেঁকীত কোনো ইউজে নকৰে, আৰু বহুতে ঢেঁকী দেখাও নাপায় আজিকালি। গাঁৱত 2-1 মানুহৰ ঘৰতে আজিকালি হয়তো ঢেঁকী আছে। তো এয়া চাওক, সেয়া মুৰ্গীবোৰ তেওঁলোকে পুহিছে। তেওঁলোকৰ ঘৰত হাঁহ, মুৰ্গী, পাৰ চৰাই বহুতখিনি আছিলে, আৰু লগতে আছিলে এটা কুকুৰৰ পোৱালি। যিহেতু মই কুকুৰক বহুত ভাল পাওঁ, আৰু এই মৰম লগা কুকুৰটোৰ লগতো মই অকণমান খেলিলোঁ আৰু চিনাকি হ'লোঁ। বহুতেই ভাল লাগিলে। আৰু সদুশেষত এই ঘৰৰ মালিকগৰাকী, এয়া চাওক, এই খুৰাজনৰ লগত কথা পাতিলোঁ, বহুত ভাল লাগিলে। 2-1 ফটো উঠিলোঁ, আৰু ফটো এইখন মই ইয়াত লগাই দিছোঁ। চাওক, ইমান সুন্দৰ এটি ঘৰ।